মোৰ কোনো আপত্তি নাই। মোক যিনা গালি পাৰিলে চব আশীৰ্বাদ হৈ যায় মোৰ কাৰণে। এটা বিৰল অভিজ্ঞতা। ৰাজনীতি কৰা মানুহক এনেকে মানুহে ওলাই আহি আশীৰ্বাদ নিদিয়ে। মই অসমবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ভৱানীপুৰ সৰ্বুক সমষ্টিৰ ৰাইজক মই বিশেষভাৱে কৃতজ্ঞতা জনাইছোঁ। আমি বজালি চিটটো এজিপিক দিছোঁ। ৰঞ্জিত দাসে বিজেপিৰ পৰা ইয়াত খেলিব আৰু আমি গোটেইকেইটা চিটে জিকিম। মই নামনিৰ উজনি বুলি নাচাওঁ। যিকেইটা চিট জিকিব লাগে এইকেইটা চিট আমি জিকিম। এতিয়াতো আসনৰ ক'বলগীয়া হোৱা নাই, এইটো 9 এপ্ৰিলত ক'ব পাৰিম। কিন্তু যিকেইটা জিকিব লাগে আমি আৰামত জিকিম। মোৰ কোনো আপত্তি নাই। মোক যিনা গালি পাৰিলে চব আশীৰ্বাদ হৈ যায় মোৰ কাৰণে। এটা বিৰল অভিজ্ঞতা। ৰাজনীতি কৰা মানুহক এনেকে মানুহে ওলাই আহি আশীৰ্বাদ নিদিয়ে। মই অসমবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ভৱানীপুৰ সৰ্বুক সমষ্টিৰ ৰাইজক মই বিশেষভাৱে কৃতজ্ঞতা জনাইছোঁ। আমি বজালি চিটটো এজিপিক দিছোঁ। ৰঞ্জিত দাসে বিজেপিৰ পৰা ইয়াত খেলিব আৰু আমি গোটেইকেইটা চিটে জিকিম। মই নামনিৰ উজনি বুলি নাচাওঁ। যিকেইটা চিট জিকিব লাগে এইকেইটা চিট আমি জিকিম। এতিয়াতো আসনৰ ক'বলগীয়া হোৱা নাই, এইটো 9 এপ্ৰিলত ক'ব পাৰিম। কিন্তু যিকেইটা জিকিব লাগে আমি আৰামত জিকিম। মোৰ কোনো আপত্তি নাই। মোক যিনা গালি পাৰিলে চব আশীৰ্বাদ হৈ যায় মোৰ কাৰণে। এটা বিৰল অভিজ্ঞতা। ৰাজনীতি কৰা মানুহক এনেকে মানুহে ওলাই আহি আশীৰ্বাদ নিদিয়ে। মই অসমবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ভৱানীপুৰ সৰ্বুক সমষ্টিৰ ৰাইজক মই বিশেষভাৱে কৃতজ্ঞতা জনাইছোঁ। আমি বজালি চিটটো এজিপিক দিছোঁ। ৰঞ্জিত দাসে বিজেপিৰ পৰা ইয়াত খেলিব আৰু আমি গোটেইকেইটা চিটে জিকিম। মই নামনিৰ উজনি বুলি নাচাওঁ। যিকেইটা চিট জিকিব লাগে এইকেইটা চিট আমি জিকিম। এতিয়াতো আসনৰ ক'বলগীয়া হোৱা নাই, এইটো 9 এপ্ৰিলত ক'ব পাৰিম। কিন্তু যিকেইটা জিকিব লাগে আমি আৰামত জিকিম। মোৰ কোনো আপত্তি নাই। মোক যিনা গালি পাৰিলে চব আশীৰ্বাদ হৈ যায় মোৰ কাৰণে। এটা বিৰল অভিজ্ঞতা। ৰাজনীতি কৰা মানুহক এনেকে মানুহে ওলাই আহি আশীৰ্বাদ নিদিয়ে। মই অসমবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ভৱানীপুৰ সৰ্বুক সমষ্টিৰ ৰাইজক মই বিশেষভাৱে কৃতজ্ঞতা জনাইছোঁ। আমি বজালি চিটটো এজিপিক দিছোঁ। ৰঞ্জিত দাসে বিজেপিৰ পৰা ইয়াত খেলিব আৰু আমি গোটেইকেইটা চিটে জিকিম। মই নামনিৰ উজনি বুলি নাচাওঁ। যিকেইটা চিট জিকিব লাগে এইকেইটা চিট আমি জিকিম। এতিয়াতো আসনৰ ক'বলগীয়া হোৱা নাই, এইটো 9 এপ্ৰিলত ক'ব পাৰিম। কিন্তু যিকেইটা জিকিব লাগে আমি আৰামত জিকিম। মোৰ কোনো আপত্তি নাই। মোক যিনা গালি পাৰিলে চব আশীৰ্বাদ হৈ যায় মোৰ কাৰণে। এটা বিৰল অভিজ্ঞতা। ৰাজনীতি কৰা মানুহক এনেকে মানুহে ওলাই আহি আশীৰ্বাদ নিদিয়ে। মই অসমবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ভৱানীপুৰ সৰ্বুক সমষ্টিৰ ৰাইজক মই বিশেষভাৱে কৃতজ্ঞতা জনাইছোঁ। আমি বজালি চিটটো এজিপিক দিছোঁ। ৰঞ্জিত দাসে বিজেপিৰ পৰা ইয়াত খেলিব আৰু আমি গোটেইকেইটা চিটে জিকিম। মই নামনিৰ উজনি বুলি নাচাওঁ। যিকেইটা চিট জিকিব লাগে এইকেইটা চিট আমি জিকিম। এতিয়াতো আসনৰ ক'বলগীয়া হোৱা নাই, এইটো 9 এপ্ৰিলত ক'ব পাৰিম। কিন্তু যিকেইটা জিকিব লাগে আমি আৰামত জিকিম।